কেঁকুৰাৰ চেপন তোলে আপোনালোকৰ বাৰু ভয় লাগে নাই? আজি মই ল'লোঁ কেঁকুৰা আধা কেজি আৰু এয়া চাওকচোন ধুনীয়াকৈ মই কেঁকুৰাকেইটা ভাবিছোঁ মই কেনেকৈ ধৰিম কেনেকৈ বাচিম, তথাপিও সাহস কৰি মই ইয়াৰ ঠেংকেইটা ভাঙি ল'লোঁ। ঠেংকেইটা ভাঙি আৰু মাজত এটা বস্তু থাকে, এইটোত তাৰ গুটো থাকে, এইটো মই এৰুৱাই ধুনীয়াকৈ অলপ অলপ দুটুকুৰা কৰি ধুনীয়াকৈ আজি বোলো বনাই খাম। নৰসিংহৰ পাত লৈছোঁ, আদা ৰচুন পেষ্ট কৰি লৈছোঁ, অকণমান জলকীয়া দুটামান আৰু পিঁয়াজ আৰু আলু। ব'লক এতিয়া বনাওঁ। তেল দিছোঁ, নৰসিংহৰ পাত দুটামান দিছোঁ, তাৰপিছতে পিঁয়াজ জলকীয়া দি ধুনীয়াকৈ কেঁকুৰাখিনি ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছতে ইয়াত হালধি নিমখ আৰু আদা ৰচুনৰ পেষ্টটো দি ধুনীয়াকৈ অকণমান সময় ভাজিছোঁ। ভজাৰ পিছতে আলু দিছোঁ, আলু দিয়াৰ পিছতে অকণমান পানী দি ধুনীয়াকৈ উতলাই গ্ৰেভি কৰিছোঁ। এয়া চাওকচোন কিমান সুন্দৰ হৈছে, গোন্ধটো কি ক'ব। আৰু এতিয়া আমাৰ কেঁকুৰা ৰেডি হৈ গ'ল, গতিকে দেৰি কিহৰ। ধুনীয়াকৈ দুপৰীয়া সাজটো এনেকৈয়ে খালোঁ। আপোনালোকে বাৰু কেঁকুৰা খাই ভাল পায়নে? জনাব দেই। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।